বিধানসভাৰ পক্ষত মানে শোভনীয় নহয়। গতিকে ইয়াৰ বাবে যি পদক্ষেপ ল'ব লাগে, যিটো পদক্ষেপ প্ৰয়োজন আছে, সেই পদক্ষেপটো দুৰুণ মানে কাৰণে যিটো পদক্ষেপ মানে আইনে কয় সেই পদক্ষেপটো লোৱাৰ বাবে আমি আহ্বান জনাইছোঁ। আমাৰ 2 ঘণ্টা সময় যদি আমাৰ অৱস্থান ধৰ্মঘট হ'ব, আমাৰ মুখ্যতঃ এটাই উদ্দেশ্য যে এনেকুৱা পৰিৱেশ অসমত পিছলৈকে নহওক। যোৱাকালি আপোনালোকে জানেই যে AIUDF দলটোৱেও জেওৰা লৈ পেলাই বিধানসভা কক্ষত মানে সোমাব চেষ্টা কৰিছিল, আৰু তেখেতসকলৰ আজি সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে যে জেওৰাখন খুলি দিলে একোটা লাঠি হৈ পৰে। সেই ধৰণৰ পৰিৱেশ অনাগত দিনত অসম বিধানসভাৰ কক্ষত নহওক, সেই সামগ্ৰিকভাৱে গোটেইখিনি কথাৰ আমি যাতে এক উচিত পদক্ষেপ লয়, অহা দিনত যাতে তেনেকুৱা ধৰণৰ কোনো পৰিৱেশ যাতে নহয়, সৃষ্টি নহয়, তাৰ বাবে আমি আহ্বান জনাই এই প্ৰতিনিধি অনুষ্ঠানটো আমি ইয়াতে আয়োজন কৰিছোঁ। কালি অসম বিধানসভাৰ সন্মানীয় উপাধ্যক্ষ ডাঙৰীয়াক যি শাৰীৰিকভাৱে অৱদস্থ কৰিলে বিৰোধী দলৰ বিধায়ক নৰুণ ভূঞা ডাঙৰীয়াই, তাৰ পৰিপ্ৰেক্ষিতত আজি ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ আহ্বান মৰ্মে 39খন সাংগঠনিক জিলাৰ প্ৰতিটো জিলা কাৰ্যালয়ত আমি তাৰ বিৰোধিতা কৰি তাৰ এক উচিত পদক্ষেপ লোৱাৰ বাবে আহ্বান জনাই আজি আমি ইয়াতে এক প্ৰতিবাদী অৱস্থান ধৰ্মঘট আয়োজন কৰিছোঁ। আৰু সমগ্ৰ কাৰ্যকৰ্তাসকলে ইয়াতে সহযোগ কৰিছে, কিন্তু আমাৰ যিটো অনুসূচিত জনজাতি মৰ্চা, ST মৰ্চা বুলি কওঁ, এই মৰ্চাক এই গোটেই আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীটোৰ আগভাগ ল'ব দিছে। তেখেতসকলে আগভাগ লৈছে, আৰু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই তৃণমূল কমিটিয়ে হওক বা কোনো মৰ্চাৰে হওক, সকলো কাৰ্যকৰ্তাই অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।